The flood situation in Assam and broader northeast region is extremely critical. Many residents have lost their homes, livestock, and farmers have suffered significant losses as vast agricultural land has been submerged underwater. The government is providing temporary camps and food supplies for those affected. Well, I'm in Morigao district of Assam. This is a completely ground zero report. As you know, in entire northeast or in Assam, the situation of flood is very much serious and critical. Right now, I'm traveling in a boat and in a residential area from the remote. As you can see, everywhere is flood, and this is especially a paddy field. Farmers are here, agriculturally they're rich, but right now everywhere is completely water. যোৱা কেইদিন ধৰি নেৰাখনৰ পৰা বৰষুণৰ ফলত আমাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আমাৰ এই অঞ্চলৰ বিশেষকৈ কৃষক ৰাইজৰ বহুত ক্ষতিসাধন কৰিছে। আমাৰ এই অঞ্চলত বিশেষকৈ মাকৈ, আপোনাৰ জলকীয়া, মৰাপাট এইবিলাক খেতি আমাৰ এইখিনিত বেছি হয় আৰু এইখিনি খেতিৰ বহুত অসুবিধা হৈছে, নষ্ট হৈছে আৰু আমাৰ বিশেষকৈ কৃষক ৰাইজৰ বহুত মানে আৰ্থিকভাৱে অলপ হেৰি হৈছে। আৰু দুই নম্বৰ কথা হ'ল আমাৰ এই অঞ্চলৰ এটা বৃহত্তৰ অঞ্চলৰ এটা স্কুল আছে। এই স্কুলটো আপুনি চাইছে একদম হেৰিলৈকে মুদছলৈকে পানী। আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক বিশেষ অসুবিধা হৈছে। আমাৰ টেঙাগুৰি কছাৰী গাঁৱৰ যে বানপানী হৈছে, বানপানীয়ে বহুত ক্ষতি কৰিছে। বহুত কৃষক মানুহ আছে, কৃষক মানুহৰ বহুত খেতি বাতি আছে। গোৱাৰদাৰটো পানীৰ তলত গ'লে আৰু আপোনালোকে চায়ে আছে, গোৱাৰদাৰ পানীৰ তলত গ'ল আৰু যিখিনি পটা খেতি আছে, মকৈ খেতি আছে, ধান খেতি আছে, বহুত পানীৰ তলত গ'ল। Due to this flooding, the vegetable supply in Morigao, Nagaon and Borpeta district has drastically reduced. Consequently, vegetables are now being sourced from outside the state, leading to increased prices. As of July 10th, vegetable prices have soared, trying to match the rates from a month ago. Wholesale prices of tomato, potatoes, onion, green chili, ginger garlic have increased significantly. নমস্কাৰ, মই শ্ৰী ধৰ্মেশ্বৰ শইকীয়া, মাৰ্কেটিং ইন্সপেক্টৰ, লগতে এই বজাৰৰ ইনচাৰ্জ হিচাপে কাম কৰি আছোঁ। বৰ্তমান আমাৰ ইয়াত প্ৰায় 25-30 জন কৰ্মচাৰী আছে। তেওঁলোকে দিনত আৰু ৰাতিও সম্পূৰ্ণভাৱে ডিউটি কৰি আছে। বৰ্তমান বজাৰত বস্তুৰ দাম আগতকৈ কিছু বাঢ়িছে, যিহেতু পানী চাৰিওফালে পানী হৈছে। সেই ঠাইবিলাকৰ পৰা অলপ বেছি মূল্যত যিসকল ব্যৱসায়ীয়ে লৈ আহে বা কেতিয়াবা কৃষকেও ডাইৰেক্ট লৈ আহে, তেওঁলোকেও বেছি মূল্যত মানে আনিবলগীয়া হৈছে। গতিকে কিছু আগতকৈ বাঢ়িছে। এতিয়া এনে দেখা যায় মেক্সিমাম ধৰক 30 বা 40% খাৰুপেটীয়া বৰপেটা এইটো চাইডৰ পৰা আহিছিলে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰাও তেনেকৈ 20%তকৈ ওপৰত আহিছিলে। কিন্তু বৰ্তমান খাৰুপেটীয়াই হওক বা আপোনাৰ লাহৰীঘাটেই হওক, মৰিগাঁও হওক, এই ঠাইবিলাকৰ পৰা কম পৰিমাণে আহিছে, যিহেতু তাত পানী হৈছে। গতিকে সেই ঠাইবিলাকৰ পৰা বস্তুবিলাক আহিব পৰা নাই, খুব কম পৰিমাণে আহিছে। আৰু যিখিনিও আহিছে তেওঁলোকৰ আহোঁতেই কিছু বস্তু অনিষ্টও হৈছে, কাৰণ নাৱেৰে আনিবলগীয়া হৈছে, আকৌ গাড়ীত উঠাইছে বা লেবাৰৰ উঠোৱা নমোৱা কষ্টিংটো বাঢ়িছে। গতিকে দামৰো তাৰতম্য হৈছে আৰু সেই হিচাপে বৰ্তমান চলি আছে আৰু কম। কিন্তু চব্জি খুবেই কমি গৈছে। আগতে যিমান আহিছিল ধৰক এদিনত আপোনাৰ 10 টন যদি আহিছিলে, এতিয়া সেই হিচাপে নাই। এতিয়া 3-4 টন মানে তেনেধৰণৰ আৰু কমি গৈছে। 30% 40%ত আহি গৈছে। বেংগলৰ পৰাও কিছু বস্তু আহে আৰু তাৰপৰা বেংগলোৰ বা অন্য ঠাইবিলাকৰ পৰাও আমাৰ আহে। সেইবিলাক বস্তুৰ দাম অৱশ্যে বাঢ়িবই, কাৰণ যিমান দূৰৰ পৰা আহিব সিমানে কষ্টিংটো বাঢ়ি যায়। আৰু কিছু বস্তু ৱাষ্টেজ হয়, আপোনালোকে চালে অলপ গম পাব। বহুত বস্তু মানে আহোঁতেই নষ্ট হয়, তাতে গৰম বেছি, আমাৰ ইয়ালৈ আহি থাকোঁতেই বস্তু নষ্ট হয়। গতিকে সেইটো হিচাপতো আমি বৰ্তমান বস্তুৰ দামৰ তাৰতম্য অলপ পাইছোঁ। আজি আমাৰ এই বজাৰত হোলচেল প্ৰাইচটো মই আপোনালোকক কৈ দিছোঁ। আজি আপোনাৰ বেংগল আলুটোৰ 2800 টকা ৰেট চলি আছে। আলু আপোনাৰ আগ্ৰা যিটো সেইটো 3900 টকা চলি আছে। অনিয়ন পাটনাৰ পৰা অহাটো 4000, নাচিকৰ পৰা অহাটো 4000, তাৰপিছত ৰাজস্থানৰ পৰা 4200 টকা। আৰু ঠিক তেনেকৈ গ্ৰীণ চিলিটো বৰ্তমান 9500 টকা, অৰ্থাৎ 95 টকা কেজি। ঠিক সেইদৰে আপোনাৰ আদা আছে, আদা 130 টকা কেজি।
বা 13,000 টকা হোলচেল ৰেট কুইণ্টল ঠিক তেনেকৈ আপোনাৰ নহৰু আছে নহৰু প্ৰায় 200 পৰা 250 টকা ৰেট পাৰ কেজি হিচাপত চলি আছে টমেটো 4,000 পৰা 45,000 ভিতৰত চলি আছে আৰু অন্যান্য চব্জি আছে যেনে স্কোৱাছ আছে স্কোৱাছটো আমাৰ ইয়াতে বৰ্তমান নাপায় শ্বিলঙৰ পৰাহে সেইবিলাক 45 টকা ৰেট চলি আছে পাৰ কেজি ঠিক তেনেকৈ পটেটো 3,000 পৰা 35,000 ভিতৰত চলি আছে আৰু আপোনাৰ অন্য শাক চব্জি যেনে ধৰক সৰু আলু 50 পৰা 55 টকা ৰেট এনেধৰণে চব চব্জিৰ দাম চলি আছে বৰ্তমান